নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এক্সেলত ইয়াত দিয়া এই টাস্ক কেইটা শিকাবলৈ গৈ আছো। ইয়াত ফাৰ্স্ট দিয়া আছিলে মাৰ্জ এণ্ড চেণ্টাৰ। তো মাৰ্জ এণ্ড চেণ্টাৰ কৰিবৰ কাৰণে মই বাৰু ইয়াত শীট 1ত আছিলে, তো শীট 2 সিলেক্ট কৰি লৈছো আৰু ফাৰ্স্ট মই অলপ জুম কৰি লৈছো পেজটো। তেনেদৰে জুম কৰি লৈছো। ইয়াত আমি পাইছো লিখা আছে কলম আৰু তাৰ তলতে আছে কলম 1 আৰু কলম 2। তো কলম 1 2 এই দুইটা আমি এই গোটেইখিনি আমি সিলেক্ট কৰি লৈ ফাৰ্স্ট কৰি লৈছো অল বৰ্ডাৰ্স। তা অল বৰ্ডাৰ কৰাৰ পিছত ইয়াত B2 যিটো আছে B2 সেলটোত আছে অনলি কলম লেখা আছে আৰু বাকি দুটাত এইফালে B3 আৰু C3 এই সেল দুটাত আছে কলম 1 আৰু কলম 2। এটা এই কলম যিটো লিখা আছে B2, এই B2 টো যদি তো আমি এইটো এটা সেল কৰিবলৈ এই দুটা সেলক এটা সেল কৰিব লগা হয়। এই দুটা সেলক এটা সেল কৰিবৰ কাৰণে আমি একেলগে সিলেক্ট কৰি লম লৈ হোম টেবত ইয়াত লিখা আছে মাৰ্জ এণ্ড চেণ্টাৰ। ইয়াত মাৰ্জ এণ্ড চেণ্টাৰত ক্লিক কৰিছো। তো ক্লিক কৰাৰ লগে লগে এই দুটা সেল এটা হৈ গল। এটো হল মাৰ্জ, যে আমি দুটা সেলক বা তিনিটা সেলক বা 5-6টা সেলক বা যিমান কেইটা লাগে এই গোটেই কেইটাক যদি এটা কৰিব লগা হয় তাৰ কাৰণে আমি মাৰ্জ সেল কৰিব লাগিব। মাৰ্জ সেল বা মাৰ্জ এণ্ড চেণ্টাৰটো কৰি লোৱাৰ লগে ইয়াত মাজত আহি গৈছে, এটো মাৰ্জ কৰিছো। তো আমি এনেকে মাৰ্জ এণ্ড চেণ্টাৰটো কৰি ল'ব পাৰো। তো নেক্সট দি আছিলে ৰেপ টেক্সট। ৰেপ টেক্সটটো কৰিবৰ কাৰণে তো আমাৰ যদি এটা সেলত এটা লাইন লিখোতে how to save file এই লাইনটো লিখাৰ লগে লগে কি হৈছে যে ডি কলমত লিখিছিলো, ডি কলমটোৰ পৰা ই কলমলৈকে গুচি গৈছে। তো ই কলমলৈকে যোৱাৰ লগে লগে আমি ইয়াক যদি দুটা লাইন কৰিব লগা হয়, দুটা লাইন কৰিবৰ কাৰণে তো ইয়াতে মাৰ্জ এণ্ড চেণ্টাৰৰ ওপৰতে লিখা আছে ৰেপ টেক্সট। তো ৰেপ টেক্সটত যদি ক্লিক কৰি দিও তেতিয়াহলে কি হৈছে, ইয়াতে দুটা লাইন হৈ গৈছে। তো এনেদৰে আমি ৰেপ টেক্সট কৰি ল'ব পাৰো। কেতিয়াবা আমাৰ এইবিলাক ৰেপ টেক্সট কৰিবৰ কাৰণে দৰকাৰ হয় যে এটা বহুত দীঘল লাইন কিন্তু আমি এটা সেলৰ ভিতৰতে কৰিব লাগে। তো এটা সেলৰ ভিতৰতে কৰিবৰ কাৰণে তো আমি ফাৰ্স্টতে ৰেপ টেক্সট কৰি লম, লৈ পেলাই আমি যি লিখো এই গোটেইবিলাক সেভ হৈ থাকিব। তো নেক্সট আছে এলাইন টেক্সট। তো এলাইন টেক্সট কৰিবৰ কাৰণে এলাইন টেক্সটটো হ'ল কি যে টেক্সটটো আমাক লেফ্টত লাগিব নে ৰাইটত লাগিব নে মাজত লাগিব। তো এইটো হ'ল লেফ্ট, ৰাইট, চেণ্টাৰ, মিডিল, এইবিলাক হ'ল এলাইনমেন্ট। তো এইবিলাক এলাইনমেন্টটো কৰিবৰ কাৰণে তো ইয়াতে কলম, এই কলমটো ক'ত আছে, তলৰ ফালে আছে আৰু মিডিলত আছে। অৰ্থাৎ এই গোটেইকেইটা হ'ল এলাইনমেন্ট। এই 6টা এলাইনমেন্ট আছে আৰু ইয়াৰে কোনটো সিলেক্ট হৈ আছে, এইটো চেণ্টাৰ হৈ আছে। তো চেণ্টাৰটো থাকিলে ক'ত আছে, তলত আছে চেণ্টাৰটো। তো আমি এতিয়া চাইছো এইটো মিডিল এলাইন। যদি মিডিল এলাইনটো কৰি দিও তেতিয়া কি হৈছে, একেবাৰে মিডিলত গৈছে, চেণ্টাৰ হৈ আছে আৰু মিডিলত গৈছে। তো যদি এইটো দি দিও টপ এলাইন দিয়াৰ লগে লগে ওপৰত গুচি গৈছে। এইটো দিলে বটম এলাইন দিয়াৰ লগে লগে তলত আহি গৈছে। আৰু চেণ্টাৰতে আছে কিন্তু এইটো তলত আহিছে আৰু এইটো দিলে ওপৰত গৈছে। এইটো মিডিল এলাইনটো দিয়াৰ লগে লগে মাজত আহি গৈছে। আৰু যদি লেফ্ট দি দিও লেফ্ট আহি গৈছে, ৰাইট এলাইন দিলে ৰাইটত আহি গৈছে। তো আমি এনেকে এলাইনটো দি দিব পাৰো, আমাক য'ত লাগে তাত আমি এলাইনটো কৰি ল'ব পাৰো। তো এনেদৰে আমি এলাইনমেন্ট দিব পাৰো, টেক্সট এলাইন। নেক্সট আছে এড সিৰিয়েল নাম্বাৰ। তো এড সিৰিয়েল নাম্বাৰটো কৰিবৰ কাৰণে আমি ইয়াত সিৰিয়েল নাম্বাৰটো SL নাম্বাৰ লিখি লৈছো, এন্টাৰ। তো ইয়াতে আমি 1 লিখিলো, এন্টাৰ প্ৰেছ কৰিছো, 2 লিখিছো, এন্টাৰ, 3 লিখিছো, এন্টাৰ। তো এনেদৰে আমি তিনিটা লিখি লৈছো। তো আমি যদি 500 লগে বা 100 যদি নাম্বাৰ লাগে সিৰিয়েল নাম্বাৰটো, আমি 1 2 3 এনেকে লিখোতে আমি বহুত বিলাক লিখিব লাগিব। তাতকে আমি কি কৰি লম 1 2 3 এনেদৰে তিনিটা লিখি লৈছো, লৈ সিলেক্ট কৰিছো তিনিটা সেল।
তো সিলেক্ট কৰি লোৱাৰ লগে লগে ইয়াত তলত এই কোণটোত এটা টুপ এটা আহিছে তো ইয়াতে আমি কাৰ্জৰটো আনিছো আনাৰ লগে লগে এডাল প্লাছ চিম্বল আহি গৈছে আৰু এই প্লাছ চিম্বলডাল ক্লিক কৰি লৈ যিমানটা নাম্বাৰ লাগে যিমানটা চেললৈকে নাম্বাৰটো লাগে তালৈকে আমি এনেকে তলৰ ফালে টানি লৈ গৈ আছো তো ইয়াতে সিৰিয়েল নাম্বাৰটো লৈ লৈছে তো আমি এনেদৰে সিৰিয়েল নাম্বাৰটো দি দিব পাৰো বা পথালিকে যদি লাগে পথালিকেও দিব পাৰো তো এইকেইটা আমি ফাৰ্ষ্ট ডিলিট কৰি লৈছো সিলেক্ট কৰি লৈ ডিলিট কৰি লৈ ইয়াত 1 লিখিছো টেব প্ৰেছ কৰিছো আকৌ 2 টেব 3 এই তিনিটা লিখি লৈছো লৈ সিলেক্ট তিনটা সেল সিলেক্ট আকৌ এই টুপটো ক্লিক কৰি প্লাই যিমানটা নাম্বাৰ লাগে তেনেকে আমি টানি লৈ গৈ আছো আৰু ইয়াত সিৰিয়েল নাম্বাৰটো লৈ লৈছে যিমানলৈকে লাগে তো কন্ট্ৰোল জেড প্ৰেছ কৰিছো এটো আনডু হৈ গল কোটিকেটা ডিলিট প্ৰেছ কৰিছো এটা ইয়াত যেটো 1 সিলেক্ট হৈ আছে এই 1 টোত আমি যেটো প্ৰসেস কৰিলো সিৰিয়েল নাম্বাৰৰ আকৌ বেলেগ প্ৰসেস আছে হেতু কৰিবৰ কাৰণে ইয়াত 1 এটা লিখি লৈছো লৈ ইয়াত ফিল লিখা আছে ফিল অপচনত ক্লিক কৰিছো ক্লিক কৰিলো সিৰিজ লিখা আছে সিৰিজত গৈ সিৰিজ ইন rows and column তো ইয়াত আমি যদি সিৰিয়েল নাম্বাৰটো ৰোত লাগে আমি ৰোত সিলেক্ট কৰি ল'ব লাগিব আৰু যদি কলমত লাগে কলম সিলেক্ট কৰিব লাগিব যেটো আমাৰ ম্যাক্সিমাম কলমতে ইউজ হয় সিৰিয়েল নাম্বাৰ তো আমি ফাৰ্স্ট দেখাইছো কলমটো কলম সিলেক্ট কৰিছো আৰু ইয়াত আছে স্টেপ ভ্যালু এন্ড ষ্টপ ভ্যালু স্টেপ ভ্যালু লিখা আছে 1 স্টেপ টু 1 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু ষ্টপ কোড হ'ব তো আমাক ইয়াত যিমানলৈকে লাগে যিমান সিৰিয়েল নাম্বাৰ লাগে হেতু আমি ইয়াত লিখিব লাগিব ইয়াত মই 20 লিখিলো স্টার্ট হইছে 1 ৰ পৰা আৰু ষ্টপ হ'ব 20 ৰ পৰা তো ওকে কৰিছো চাও 1 ৰ পৰা তো মই স্ক্ৰল বাৰটো তলৰ ফালে লৈছো এটো ইয়াত 20 লৈকে নাম্বাৰ সিৰিয়েল নাম্বাৰটো লৈ লৈছে তো আমি এনেদৰে সিৰিয়েল নাম্বাৰ দি দিব পাৰো ৰোট লাগিলে আমি ৰো সিলেক্ট কৰিব লাগিব কলম লাগিলে কলম সিলেক্ট কৰিব লাগিব আৰু নালাগিলে সিলেক্ট ই গুটেই সিৰিয়েল নাম্বাৰ কেটা সিলেক্ট কৰিছো আকৌ ডিলিট কিটো প্ৰেছ কৰি দিছো ডিলিট হৈ গল তো এনেদৰে আমি সিৰিয়েল নাম্বাৰ দি দিব পাৰো নেক্সট আছে row and column insert and delete যে row আৰু column কেনেদৰে insert কৰিব পাৰো আৰু delete কৰিব পাৰো এতিয়া আকৌ sheet টো দাইছো মই sheet টোতে দেখাই আছো তো ইয়াত serial number লিখা আছে এই serial numberৰ আগত মানে লেফটত যদি আকৌ এটা কলম লাগে যেহেতু এটো এটা কলম হয় এটো এটা কলম বি টো এটা কলম সি টো এটা কলম তো আমি এই কলমটোৰ আগত বা সিৰিয়েল নাম্বাৰটোৰ আগত আৰু এটা কলম আমাক ইনসার্ট কৰিব লাগে তো ইনসার্ট কৰিবৰ কাৰণে এই কলমটো সিলেক্ট কৰিছো বা এই কলমটোত নালাগে আমাক ডি কলমটোৰ আগত লাগে মানে লেফটত লাগে তো তেতিয়া আমি ডি কলমটো সিলেক্ট কৰি লৈছো লৈ ইয়াত ইনসার্ট লিখা আছে তো ইনসার্টত ক্লিক কৰিছো এটো এটা বেলেগ কলম ইনসার্ট হৈ গল তো আৰু যদি নালাগে তেতিয়া আমি আকৌ সিলেক্ট কৰিম ইয়াত ক্লিক কৰিছো মানে সিলেক্ট হৈ গল ইয়াত ডিলিট প্ৰেছ কৰিছো তো ঠিক তেনেকেই আমি ৰো বিলাক ইনসার্ট কৰিব পাৰো ডিলিট কৰিব পাৰো তো ইয়াতে যদি 3 নাম্বাৰ ৰো মানে ইয়াত যেটো 1 লিখা আছে কলম 1 কলম 2 এই ৰোটোৰ ওপৰত এইটো সিলেক্ট কৰিছো 3 নাম্বাৰ ৰো এই 3 নাম্বাৰ ৰোটোৰ ওপৰত আকৌ এটা ৰো ইনসার্ট কৰিবলৈ তাৰ কাৰণে সিলেক্ট কৰি লৈ ইয়াত ইনসার্টত ক্লিক কৰিছো ইয়াত এটা ৰো ইনসার্ট হৈ গল আকৌ যদি নালাগে তেতিয়া সিলেক্ট কৰিছো আৰু ইয়াত ডিলিট প্ৰেছ কৰিছো তেনেকে আমি কলম ইনসার্ট আৰু কলম এন্ড ৰো ইনসার্ট আৰু ডিলিট টো কৰি লব পাৰো নেক্সট কপি পেস্ট এন্ড কাট পেস্ট তে কপি পেস্ট এন্ড কাট পেস্ট টো কৰিবৰ কাৰণে যে ইয়াতে
how to save file এই লাইনটো আমি কপি কৰি পেলাই ইয়াতে আনিব লাগে তো কপি কৰি যদি আমি ইয়াতে আনো ইয়াতে আমি কন্ট্ৰল C প্ৰেছ কৰি পেলাই আমি কপি কৰিব পাৰো নতুবা ইয়াত কপি লিখা আছে কপিত ক্লিক কৰিছো আৰু ইয়াতে লাগে আমাক A4 চেলটোত আমি পেষ্ট কৰিব লাগে তো A4 চেলটো সিলেক্ট কৰিছো আৰু ইয়াত পেষ্টটো ক্লিক কৰি দিছো বা পেষ্টটোত ইয়াত ক্লিক নকৰি আমি Ctrl+V এটো শৰ্টকাট হয় কিবোৰ্ডতো আমি লৈ লব প্ৰেছ কৰি লব পাৰো এটো পেষ্টত ক্লিক কৰিছো how to save file তো ইয়াৰ পৰা এটা কপি ইয়াতে আহি গল তা এইটোকে যদি আৰু ইয়াতেও লাগে আকৌ আমি এবাৰ Ctrl+V প্ৰেছ কৰিছো বা ইয়াতো ক্লিক কৰিব পাৰো বা Ctrl+V প্ৰেছ কৰিও পেষ্ট কৰিব পাৰো আৰু যদি নালাগে এটো একেলগে সিলেক্ট কৰিছো কৰি লৈ কিবোৰ্ডত ডিলিট টো প্ৰেছ কৰি দিছো ডিলিট হৈ গল এটো হল কপি পেষ্ট আৰু যদি কাট পেষ্ট কৰো যে এই D2 সেল আছে এই D2 সেলটোত এটো D2 অৰ্থাৎ কলম D আৰু সেল ৰো নাম্বাৰ 2 আছে গতে এই D2 সেলটোত যি হাউ টু সেভ ফাইল লিখা আছে এই টেক্সট খিনি ইয়াৰ পৰা আমি মুভ কৰি পেলাই এইটো সেলত আনিব লাগে তো তাৰ কাৰণে এটো সিলেক্ট কৰিছো তেতিয়া আমি কি কৰিম কাট কৰি দিম এটো কাট আৰু কাটৰ শৰ্টকাট হল Ctrl+X তো কাট ক্লিক কৰিছো কাটত ক্লিক কৰি লৈ এই সেলটো সিলেক্ট কৰিছো বা ইয়াত নকৰি পেলাই আমি ইয়াতেও কৰিব পাৰো যত দৰকাৰ হয় যত প্ৰয়োজন হয় তাত আমি সেই সেলটো সিলেক্ট কৰি লম লৈ পেষ্টত ক্লিক কৰি দিম তো পেষ্ট হৈ গল তো এনেদৰে আমি কপি পেষ্ট আৰু কাট পেষ্ট কৰিব পাৰো নেক্সট আছে how to save file আৰু তাৰ তলত আছে how to open file যে আমি সেভ কেনেদৰে কৰিম সেভ কৰিবৰ কাৰণে ইয়াত এটো হল সেভ আইকনত ক্লিক কৰি পেলাই আমি সেভ কৰিব পাৰো বা শৰ্টকাট কি আছে Ctrl+S আমি কিবোৰ্ডত Ctrl+S দবাইও সেভ কৰিব পাৰো ফাইল এটা তো ইয়াতে মই আইকনটোতে ক্লিক কৰিছো সেভ আইকনত ক্লিক কৰি লৈ ইয়াত ফাইল নেম মই ফাইল নেমটো লিখিছো practice1 বা আমি বেলেগো লিখিব পাৰো যি ফাইল নেম লাগে এটো ফাইল নেমটো লিখিম আৰু ফাইল নেমটো লিখি আমি সেভ কৰিম কত এই লোকেশনটো আমি যেন পিছত বিচাৰাত সুবিধা হয় তাৰ কাৰণে আমি ফাইল লোকেশন এটা বিচাৰি লম যে কত সেভ কৰিম ইয়াত ড্ৰাইভ বিলাক আছে ই ড্ৰাইভ ডি ড্ৰাইভ সি ড্ৰাইভ আমি যত সেভ কৰিম আকৌ ইয়াতে এইবিলাক ডেস্কটপ আছে ডেস্কটপত সেভ কৰিব পাৰো ডকুমেন্টত সেভ কৰিব পাৰো তো ইয়াতে মই ডেস্কটপটো সিলেক্ট কৰি লৈছো ডেস্কটপটো সিলেক্ট কৰি লৈ ইয়াত ফাইল নেম দিয়া আছে practice1 বা মই ডেস্কটপত নকৰি পেলাই কত কৰিম মই ডি ড্ৰাইভত কৰিম ডি ড্ৰাইভত ক্লিক কৰিছো ডি ড্ৰাইভত ক্লিক কৰি লৈ ইয়াতে এইবিলাক ফোল্ডাৰ নেম আছে এই ফোল্ডাৰ বিলাকত সেভ কৰিব পাৰো বা ফোল্ডাৰটো সেভ নকৰি মই ডাইৰেক্ট ডি ড্ৰাইভতো ফাইলটো সেভ কৰিব পাৰো তো মই একো ফোল্ডাৰ সিলেক্ট কৰা নাই ইয়াত দিস পিসিত আছে নিউ ফোল্ডাৰ ডি নিউ ভলিউম ডি মানে ডি ড্ৰাইভত আমি সেভ কৰিম গতিকে ফাইল নেম লিখা আছে practice1 আৰু এটো সেভত ক্লিক কৰি দিছো তো সেভত ক্লিক কৰি এই ফাইলটো মই ক্লোজ কৰিছো এটা লাষ্ট আছিল how to open file আমি এই ফাইলটো কেনেকৈ ওপেন কৰিম এটা মই অলৰেডি সেভ কৰিছো আৰু সেভ নামটো ইয়াত আহিছে practice1 তো এটো মই ক্লোজ কৰি পেলাই কেনেকৈ ওপেন কৰে হেতু মই দেখাইছো এটো ক্লোজ কৰিছো ইয়াত আৰু ক্লোজ কৰি লৈ এইখন ডেস্কটপ হয় আৰু এইখন ডেস্কটপত মই দিস পিসিত গৈছো দিস পিসি আইকন ডবল ক্লিক কৰিছো ডবল ক্লিক কৰি লৈ আমি সেভ কৰিছিলো ডি ড্ৰাইভত নিউ ভলিউম ডি অৰ্থাৎ ডি ড্ৰাইভত সেভ কৰিছিলো এতিয়া আমি ডি ড্ৰাইভটো ডবল ক্লিক কৰি ওপেন কৰিছো ইয়াত ফাইল নেম দিছিলো practice1 এইটো ইয়াতে লিখা আছে practice1 এটো practice1 আৰু কেতিয়া সেভ কৰিছিলো এই ফাইলটোৰ ওপৰত কাৰ্যৰটো আনাৰ লগে লগে ইয়াত গোটেই ডাটা ডিটেইলছটো দেখাইছে যে এটো লাষ্ট এটো ডেট মডিফাইড আছিল 19/12/2020 অৰ্থাৎ ডিসেম্বৰ 19 তাৰিখে সেভ কৰা আছিল আৰু কিমানত কৰা আছিল টাইমটো দেখাইছে 12:38 12:38 PM এটো আছিল ফাইল আৰু সাইজটো ইয়াত দেখাইছে তো গতে এই ফাইলটোত মই
সিলেক্ট কৰিছো সিলেক্ট কৰি ৰাইট ক্লিক ইয়াত ওপেন ইয়াত ক্লিক কৰিলে ওপেন হ'ব বা আৰু এটা প্ৰসেস আছে এটোত ক্লিক কৰি ডবল ক্লিক কৰিছো এনেকে ওপেন কৰিব পাৰো আকৌ এটা ওপেন প্ৰসেস আছে কেনেকে আমি ওপেন কৰিম এনেদৰে আমি ওপেন কৰিব পাৰো নেক্সট হল যে যদি আমি এক্সেলটো নতুনকৈ ওপেন কৰো ইয়াত মই স্টাৰ্টত গৈছো Microsoft Office Excel 2007 ক্লিক কৰিছো এটো স্টার্ট বাটন অফিস বাটন ক্লিক কৰিছো কৰি ইয়াত কিন্তু ৰিসেন্ট ডকুমেন্ট আমি ৰিসেন্টলি যেটো ইউজ কৰিছিলো এই ফাইলটো আছে practice1 ইয়াত ক্লিক কৰিলে ওপেন হ'ব বা ইয়াত ওপেন যেটো আইকন আছে ইয়াত গৈ কৰিব পাৰো আৰু ইয়াৰ শৰ্টকাট হল Ctrl+O অৰ্থাৎ কিবোৰ্ডত আমি Ctrl+O প্ৰেছ কৰিও আমি এই ফাইলটো ওপেন কৰিব পাৰো তো গটিকে ইয়াত মই ক্লিক কৰি লৈছো ক্লিক কৰি লৈ ইয়াত ডকুমেন্ট হৈ আছে দিস পিসি ডকুমেন্ট ফাইল ফোল্ডাৰ সিলেক্ট হৈ আছে তো গটিকে আমাৰ কোড আছিল ডি ড্ৰাইভত আছিল আৰু ফাইল নেম আছিল practice1 তো মই এই স্কুল বাৰটো তলত আনিছো ইয়াত ডি ড্ৰাইভটো সিলেক্ট কৰিছো ডি ড্ৰাইভটো সিলেক্ট কৰি ফাইল নেম চাম আমি practice1 লিখা আছিল তো ইয়াতে স্কুল বাৰটো তলত আনি লৈ আমি এটো practice1 সিলেক্ট কৰিছো ফাইল নেম আৰু ওপেন তো এনেদৰে আমি ফাইল ওপেন কৰিব পাৰো তো প্ৰেক্টিস কৰিব কিবা প্ৰবলেম পালে কমেন্ট বক্সত জনাই দিব ধন্যবাদ